আঘোণৰ চন্দত নাচে চহা কৃষকৰ মন প্ৰাণ। পথৰুৱা গান এটা সোণালী হয় আঘোণৰ নিজম দুপৰীয়া। পকা ধানৰ মাজে মাজে সৰু সৰু আলি সৰু সৰু আলি, আলিত পৰি গীত জোৰে জাক বালি মাহী সৰু 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 আলি সৰু সৰু আলি। প্ৰাণচঞ্চলা পথাৰ ভৰিছে সোণৰঙী ধানেৰে। এয়া আঘোণ। প্ৰকৃতিৰ এক সোণোৱালী হেঁপাহেৰে আবৃত আঘোণৰ পথাৰখন। আঘোণৰ পথাৰৰ বুকুতেই যেন বিৰাজমান কৃষকৰ হাঁহি। পকা ধাননিৰ বুকুৱেদি বৈ অহা মলাইজাকৰ স্পৰ্শত চৌদিশে যেন সিঁচৰিত হৈছে সোণালী ধানৰ সুবাস। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ দৰে চামগুৰিৰ পুৰণি গুদামৰ পথাৰে পথাৰে দেখা গৈছে চহা কৃষকৰ ব্যস্ততা। পকা ধানে ভৰি পৰা পথাৰখনত এতিয়া মাথো কাম আৰু কাম। হাঁহি খিকিন্দাৰীৰ মাজতেই আলফুলে বান্ধিছে বছৰজোৰা সপোনবোৰ। সোণোৱালী পথাৰত দেখা গৈছে দাৱনীৰ ব্যস্ততা, কাচিৰ শব্দ। এইবাৰ মানে ধান যোৱা বছৰতকৈ বেছি ভাল হৈছে, সেইকাৰণে আমাৰ আনন্দটো বেছি হৈছে আৰু সকলো দাৱনী একদম মানে ফূৰ্তিত আনন্দত ওলাই আহিছে আৰু একেলগে হাতে হাত ধৰি সকলোৱে ধান দাই আছে। সেইটোৱে আনন্দ আৰু মানে বছৰৰ ভাতমুঠি আমি আজি গোটাবলৈ আহিছোঁ। ঋতু পৰিৱৰ্তনৰ অৱধাৰিত নিয়মৰ সৈতে আঘোণ আহে। দি যায় কৃষকৰ মুখত এমুকুৰা হাঁহি। স্বতঃস্ফূৰ্তভাৱে দাৱনীৰ মুখেৰে ভাহি আহে আনন্দৰ গীত। অতি কৈছে নেহৰ মুগাৰে মহুৰা, ঐ তাতোত কৈছে নে হৰৈ মাকো, কৈছে নে সামগ্ৰীৰ পুৰণি গুদামতো দেখা গৈছে সেই একেই পৰিৱেশ। কৃষকসকল ব্যস্ত হৈ পৰিছে হেঁপাহৰ সোণগুটি চপোৱাত। দাৱনীৰ পৰা ডাঙৰি উঠোৱা মানুহজনলৈকে কাৰোৰে যেন এতিয়া আহৰি নাই। সকলো ব্যস্ত। কি উজনি কি নামনি, আঘোণৰ পথাৰত এতিয়া ব্যস্ত কণমানিৰ পৰা বৃদ্ধলৈকে। সামগ্ৰীৰ পৰা সীমান্ত কলিতাৰ প্ৰতিবেদন, প্ৰথম খবৰ।